মই বৰ্তমান আছোঁ এল পি স্কুলত আৰু এল পি স্কুলৰ যিটো এটা খালী আছে যুৱ সংঘৰ বিশেষকৈ ইয়াতে মানে অনুষ্ঠান হৈ থাকে বাৰু এইটো মই বৰ্তমান মই ফিল্ডখনত মই বৰ্তমান উপস্থিত আছোঁ আৰু এই ফিল্ডখনৰ পৰা মই বৰ্তমান ব্লগ বনাই আছোঁ কাৰণ চাওক মানে এটা ধুনীয়া এটা প্লেচ লাগে ন ব্লগ বনাবৰ কাৰণে তো মানে কি মই ভাবিলোঁ যে এটা প্ৰেক্টিচ কৰা যাওক যে এটা মাজত গৈ এটা ব্লগ ভিডিঅ' বনোৱা যাওক প্ৰেক্টিচ কৰা যাওক তাতে সেই ধৰণৰ এটা মুহূৰ্ত আৰু এইটো প্ৰেক্টিচ যেতিয়া মই ভাবিছোঁ যে এটা মানে ভাল এটা প্লেচ বিচাৰি আছোঁ য'ত মানুহ অলপমান নাই যিটো সাউণ্ড কোৱালিটি বেষ্ট হওক যাতে মই ভালধৰণে এটা প্ৰেক্টিচ কৰিব পাৰোঁ সেই প্লেচটো বিচাৰি আহিছোঁ সেই প্লেচটো বিচাৰি পেলাই মই এই ঠাইডোখৰ মই বিচাৰি ল'লোঁ এই ফিল্ডখন আৰু এই ফিল্ডখনতে মই বৰ্তমান প্ৰেক্টিচ কৰি আছোঁ আৰু বৰ্তমান দেখা পাইছে ইয়াতে হেঙেৰাবাৰী বহুত এটা বিজি এইটো এল পি স্কুল বহুত বিজি পিনে গাড়ী আহি আছে আৰু তাৰপিছতে দোকানবোৰ খুলি আছে কেইখনমান বাৰু দোকান বন্ধ আছে তাৰপিছতে মানে চব এটা বিজি মুহূৰ্ত আৰু কোন ক'লৈ গৈছে কোনো নাজানে এটা মুহূৰ্ত এটা কথা গুৰুত্ব দি মানে মনত ৰাখিব লাগিব যে কোনো ইয়াতে বা কাক চাব লগা কোনো কথা নাই নিজৰ কাম চবেই কৰি আছে আৰু মই মোৰ নিজৰ কাম কৰি আছোঁ আৰু চবেই ইয়াত ধৰক চবেই নিজৰ কাম কৰি আছে বাৰে আৰু মোৰ বৰ্তমান ফিল্ডত এটা মৰ্ণিং আহিছিলোঁ বাৰু মৰ্ণিং ভিডিঅ' নকৰিলোঁ কাৰণটো বহুত পুৱাই আহিছিলোঁ কেইখনমান গাড়ী ইয়াতে চলিছিলে এতিয়া মই বৰ্তমান আহিছোঁ আৰু এটা বহুত এটা ভাল মুহূৰ্ত আৰু আজি বতৰটো ভাল বেছি ৰ'দ নাই আৰু এটা বহুত যিটো ইয়াত প্ৰেক্টিচ কৰিবৰ কাৰণে ভাল মানে যিকোনো প্ৰেক্টিচ কৰিবৰ কাৰণে ভাল খেলিবৰ কাৰণে ভাল এখন ধুনীয়া প্লেচ ৰাখিছে বাৰু ঠিক আছে আৰু মই বৰ্তমান ইয়াতে আছোঁ আৰু বহুত ভাল লাগে এনেকৈ প্ৰেক্টিচ কৰিব পালে ঠাইডোখৰ বহুত দিনৰ পৰা মন আছিলে বিচাৰি প্ৰেক্টিচ কৰিবৰ কাৰণে এটা কি কয় মাইকৰ স্পীকাৰ আনিছিলোঁ স্পীকাৰটো মই ইউজ কৰিব পৰা নাই মানে ইউজ কৰিবৰ কাৰণে ফিল্ড বিচাৰি আছিলোঁ ভাবিলোঁ যে এনেকুৱা এটা টিপ এটা মনত আহিলে যে ফ্ৰণ্টতে মোৰ ৰুমৰ ফ্ৰণ্টতে এখন প্লেচ আছে তাতনো প্ৰেক্টিচ তাতে যিকোনো এটা কিবা ব্লগ ভিডিঅ' বনোৱা যাওক যাতে মোৰো ইম্প্ৰুভ হ'ব আৰু আপোনালোকেও চাই ভাল পাব এটা ভাল কোৱালিটি গতিকে চাওক এইটো ফাৰ্ষ্ট হ'ল মানে বহুত দিনৰ পৰা চেষ্টা কৰিছোঁ পৰা নাই কিন্তু আজি প্ৰথম আকৌ এডিটিং কৰিব অলপমান শিকিছোঁ এডিটিং কৰিছোঁ আৰু ভাল যদি এডিট আৰু ভইচ কোৱালিটি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ চব কৰিব যিমান যি আছে আৰু শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ মৰমেই মোক আগুৱাই যাবলৈ সাহস দিব এতিয়া চাওক এই দুখন যিখন মানে কি কয় মেডিকেল আছিলে মেডিকেলখন আগতে খুলি থাকে আজি কিয় বন্ধ কৰিছে নাজানো বাৰু মোক সোনকালে 9টা বজাত অহাৰ কাৰণে বন্ধ কৰিছে বুলি নাজানো আৰু সেইটো চাইডত এখন এল পি স্কুল আছে দেখা পাইছে এইটো এল পি স্কুল আছে এল পি স্কুলত আজি এল পি স্কুল বন্ধ নে গম পোৱা নাই বাৰু মই ওচৰত গ'লেহে গম পাম ঠিক আছে বৰ্তমান হেঙেৰাবাৰী যিটো এল পি স্কুলৰ যিটো মুহূৰ্ত এইটো বিজি হৈ আছে বৰ্তমান চাওক এইপিনে গৈ আছে গাড়ী আহি গৈছে এইপিনে হেঙেৰাবাৰী সিটো চাইডত আছে ঠিক আছে আৰু এটা বিজি অঞ্চলৰ কেনেদৰে মানে ভিডিঅ' ৰেকৰ্ড কৰিব লাগে সেইকাৰণে মই নিজে প্ৰেক্টিচ কৰিলোঁ যাতে মোৰো ইম্প্ৰুভ হওক আৰু আপোনালোককো দেখুৱাওঁ এটা ধুনীয়া এটা প্লেচ গতিকে চাই থাকক ভিডিঅ'বোৰ শেষলৈকে আৰু চাওক এটা ধুনীয়া প্লেচ বিজি আৰু আহিছে গৈছে মানুহ ধুনীয়াকৈ এইটো আৰু মই বৰ্তমান ইয়াতে প্ৰেক্টিচ কৰি আছোঁ ভাল লাগে এনেকুৱা ধৰণৰ এটা মুহূৰ্তত যেতিয়া কিবা এটা ৰেকৰ্ড কৰা বা কিবা ভইচ কোৱালিটি চেঞ্জ কৰা বা ৰুমত গৈ এডিট কৰিব পৰা যায় কেনেকুৱা এটা কোৱালিটি আহে সেইটো চাবৰ কাৰণে চাওক মই ইয়াতে কৰিছোঁ মই কি কয় চেল্ফ মানে কনফিডেন্স আনিবৰ কাৰণে মোৰ কনফিডেন্স নাই বাৰু কনফিডেন্স আনিবৰ কাৰণে চেষ্টা কৰিছোঁ যদি আপোনালোকে নতুন ইউটিউবাৰ হয় তেতিয়াহ'লে এনেধৰণে চেষ্টা কৰোঁতে ভাল এটা প্লেচত আহি পেলাই মানে সৰু প্ৰেক্টিচ কৰক যাতে আগুৱাই যাবৰ কাৰণে মই ফাৰ্ষ্ট প্ৰেক্টিচ কৰি আছোঁ আৰু মই যিমান মানে ভিডিঅ' আপলোড কৰিম এটা পজিটিভ এটা এনাৰ্জি লৈ মই বৰ্তমান মানে কি ভিডিঅ' বনাম বুলি ভাবিছোঁ আৰু চাওক এটা কিমান বিজি মুহূৰ্ত ভাল লাগে এইবিলাক অঞ্চলত আহিবৰ কাৰণে আৰু শেষত কম এনেকুৱা ধৰণৰ পজিটিভ মানে ভিডিঅ' চাই থাকিবৰ কাৰণে আৰু মোৰ ইম্প্ৰুভ আৰু আপোনালোকো মই ইম্প্ৰুভ কৰাই যাম চাই থাকক শেষলৈকে ভিডিঅ'বোৰ আৰু শেষত কৈছোঁ মই কেশৱ আৰু মোৰ চেনেলটোৰ নাম হৈছে কেশৱ ভইচ গতিকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ